কাৰ্যালয়ৰ টেবুল চকী এৰি হাতত ধানৰ কঠীয়া লৈ বোকা পানীত নামিল ৰহা সহকাৰী কাৰ্যবাহী কৃষি বিষয়া শৰৎ দত্ত। শুক্ৰবাৰে পুৱা বিষয়াগৰাকী ৰহা চৰকাৰী আৱাসৰ সন্মুখত ৰোপণ কৰিলে প্ৰদৰ্শনীমূলক উন্নত মানৰ বড়ো ধানৰ খেতি। উল্লেখ্য যে কাৰ্যালয়টোৰ পৰা প্ৰতি বছৰে চৰকাৰীভাৱে কৃষকসকললৈ যোগান ধৰে কৃষিজাত আহিলা আৰু সামগ্ৰী। কিন্তু সেই কৃষকসকলক অধিক উৎসাহিত কৰিবলৈ সহকাৰী কাৰ্যবাহী অভিযন্তা শৰৎ দত্তই নিজেই চৰকাৰী আৱাসৰ সন্মুখত আৰম্ভ কৰিছে ধানৰ খেতি। নাই কোনো ৰোৱনী, নিজৰ কাৰ্যালয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে একেলগে বোকাত নামি ৰোপণ কৰিলে উন্নত মানৰ ধানৰ কঠীয়া। ৰহা সহকাৰী কৃষি অভিযান্ত্ৰিক বিভাগৰ তৰফৰ পৰা আপোনালোকে জানেই যে আমি বিভিন্ন যন্ত্ৰপাতি কৃষকৰ কাৰণে যোগান ধৰি আহোঁ। কিন্তু এইবাৰ আমি কি হ'ল, যোৱাবাৰ যেতিয়া বানপানী হৈছিল, বানপানী হোৱাৰ পিছতে আমাৰ এই যিখিনি মাটি আছিলে, এই মাটিখিনিত আমি বাম খেতি কৰোঁ, কিন্তু বাম খেতিও নোহোৱা হ'ল। আমি আমাৰ ছাৰৰ সৈতে আলোচনা কৰি আমি ভাবিলোঁ যে নহয়, আমাৰ সহকাৰী কৃষি অভিযন্তাৰ বাসভৱনৰ সন্মুখৰ যিখিনি মাটি পৰি আছে, এই মাটিখিনিতে আমি পৰীক্ষামূলকভাৱে আমি এবাৰ বড়ো খেতি কৰি চোৱাৰ আমি এটা পৰিকল্পনা ল'লোঁ। আৰু সেই ভাবি আমি মাটি গোটেইখিনি ঠিক ঠাক কৰি লৈ আজি আমি এই ইয়াতে কৃষিৰ শুভ আৰম্ভ কৰিছোঁ। আৰু ইয়াত আমি যিটো জাত আমি ইয়াতে ৰুব বিচাৰিছোঁ, এই জাতটোৰ নাম হৈ গ'ল মচুৰি, আৰু কিছুমানে ৰাংগালাল বুলিও কয়। আৰু এই যিখিনি ধান আছে, এইটো আমি জনামতে এইখিনিৰ পৰা মানে প্ৰডাকশ্যনটো ভাল হয়, উৎপাদন ভাল হয়। আৰু আমি চেষ্টা কৰি চাওঁ, যি ধৰণে আমি কৰিছোঁ তাত আমি বিভিন্ন বাকী পিছতো যি ধৰণে ব্যৱস্থা ল'ব লাগে গোটেইখিনি ব্যৱস্থা লৈ আমি এটা পৰীক্ষামূলকভাৱে এই কৃষি কৰ্মত আগবাঢ়িছোঁ। আৰু ইয়াৰ পৰা যাতে আমি এটাই বুজাব পাৰোঁ, আমাৰ অভিযান্ত্ৰিক শাখাৰ পৰা যিখিনি যন্ত্ৰ নিবৰ কাৰণে কৃষকসকল আহে, তেওঁলোকেও যাতে স্বাৱলম্বীভাৱে এনেকৈ কৃষি কৰ্মত আগবাঢ়ি আহে। লোকৰ ওপৰত নিৰ্ভৰ কৰি বা বজাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি সদায় যে চলি থাকিম সেইটো নহয়। আমি ইয়াৰে এটা উদাহৰণ দি আমি আমাৰ সহকাৰী কৃষি অভিযন্তা শৰৎ কুমাৰ দত্ত ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতক আপোনালোকৰ